নমস্কাৰ অন্য এটি ব্লগ লৈ আকৌ মই আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আজি যাবলৈ লৈছোঁ কাজিন এঘৰলৈ কিন্তু মোৰ এনেকুৱা কাজিন মানে যোনজনী মই এজনী ছোৱালীৰ কথা কৈ আছোঁ তাই মানে মোৰ মাহী আইতাৰ ছোৱালী মাহী আইতাক মই বহুতবাৰ লগ পাইছোঁ কিন্তু তাইক মানে মাহী আইতাৰ ছোৱালীজনী মোৰ লগত কথা হৈ থাকে বহুত ভাল কিন্তু আজিলৈকে মই তাইক ফিজিকেলি লগ পোৱা নাই কি আচৰিত নহয়নে আচলতে মই মানে সৰুতেতো আমি তেনেকৈ ইমান অহা যোৱাটো নাছিলে আৰু এতিয়াতো তেনেকৈ পঢ়া শুনা ক্ষেত্ৰত তাৰপাছত বাহিৰতে থাকিলোঁ তেনেকৈ মানে তাৰপাছত বিয়া হ'লোঁ তো তেনেকৈ তাইক মই লগে পোৱা হোৱা নাই আৰু বাছত আহিলোঁ আমি প্ৰথম তাৰপাছত বাবাক লগ পালোঁ টাউনত আৰু এতিয়া বাবাই আমাক থ'বলৈ গৈ আছে যিহেতুকে অলপ দূৰ টমটমত যাব লাগে সেইখিনি আমাক বাবাই থ'বলৈ গৈ আছে যেনেকুৱা কাজিয়া ৰাস্তাতে আমাৰ কি হ'ল মই চব দি দিম কিন্তু চব দি দিম মই মোকতো এনে বেয়াই পাই বাৰু চবে না বেয়া মানে বেয়া কামেই কৰ তই এইবিলাক চব অন্তৰত থৈ থৈ দিছোঁ দেখিছেনে ৰাস্তাই পদূলিয়ে পাব্লিক প্লেচত কাজিয়া কৰি আহিছে আৰু এতিয়া চাব দেই দেউতাই মোক কি ক'ব সেইটো ইমান চাবাই মোৰ চব ভাল হৈ থওঁ মোবাইল থওঁ কিয় মোৰতো ঘৰ পালেহি নহয় মোবাইলটো মানে কি বুলি ক'ব বাবাক ক'লোঁ চুমাটো দিওঁতে কিন্তু কেমেৰাত নাচাবা দেই কিন্তু যিটো মই বাৰে বাৰে ক'লোঁ সেইটোকে কৰি পেলালে গ্লাছবোৰ খোলা আছে এয়া আহি পাইছোঁহি আলহী ঘৰ আৰু ৰাস্তাতে কথা বতৰা আৰম্ভ হৈ গৈছে মই কৈছোঁ ব'লাচোন ভিতৰলৈ যাওঁ ইমান বেছি ৰ'দ লাগিছে সেইজনী দেখিছেনে মাৰ পিছফালে সেইজনীয়ে হৈছে মোৰ কাজিনজনী যাক মই আজিলৈকে লগ পোৱা নাই আজি প্ৰথম লগ পাইছোঁ এয়া মানে এতিয়া দেখা দেখিহে হৈছোঁ ভিতৰত গৈ ভালকৈ কথা পাতিম মানে সন্মুখৰ পৰা ইমান দিনে ফোনততো আমি বহুত কথা পাতিছোঁ কিন্তু লগেই পোৱা নাছিলোঁ কৰিছে দুখ পাইছে নেকি তাতে মানে বেজি লোৱা নিচিনা লাগি আছে মানে দুখ পায় নললি বহুত দুখ পায় চিন লাগিব তোমাৰ কিন্তু লাগিব হা আহি পালোৱে সেইখিনি আপোনালোকে অলৰেডি দেখিলে আৰু এতিয়া ভৰি ধুই লৈ পেলাই এয়া আজৰি হৈছোঁ আৰু চাহ আমি এইবিলাক চাহ তাহ মানে একো খাবলৈ আমি চিন্তাই নকৰিলোঁ কাৰণ পিঠা চিঠা খালোঁ কিন্তু চাহ লগত নাখালোঁ ক'ল্ড ড্ৰিংক খালোঁ ইমান বেছি গৰম পৰিছে ন আজি নাজানো ব্লগটো আপোনালোকে কেতিয়ালৈ পায় কিন্তু তথাপি আৰু জুলাই মাহতো গৰম থাকিবই আৰু বাবাই আমাক থৈ গ'ল সেইখিনি আপোনালোকে দেখিলে আৰু এতিয়া আমি অলপমান বহিছোঁ কথা পাতিছোঁ তাৰ মাজতে মই ভাবিলোঁ যে মই এইখিনি আপোনালোকক কথাখিনি কৈ দিওঁ আৰু এতিয়া যোনজনী মোৰ কাজিন আছিলে যোনজনীক মই লগ পোৱা নাছিলোঁ তাইক মইতো লগ পাই প্ৰথম মানে একদম হাগ চাগ কৰি যে ইমান বেছি ভাল লাগিছিলে কিন্তু মই সেইখিনি কেপচাৰ কৰিবলৈ থাকি গ'ল মই আপোনালোকক দেখাম তাইক আৰু এতিয়া আমি চবেই বহি আছোঁ তাহাঁতি কথা পাতি আছে মই ইয়াতে আহি পেলাই ক্লিপটো ল'লোঁ চ' ব'লক তাইক দেখাই দিওঁ ভিতৰত দেখাম বুলি ভাবিছিলোঁ কিন্তু ভিতৰত মানে আন্ধাৰ হৈ আছে গতিকে কেমেৰা কোৱালিটি বেয়া হৈছে আৰু এইজনী কাজিন মানে মাহী হ'ম মই ন কিন্তু মোৰ মাহী আৰু বয়সতো অভিয়াছলি অৱস্থা একদম বেয়া হৈছে গৰমত আৰু ইহঁতেতো একেবাৰে জুইত ভাত বনাইছিলে মই যে যাবলৈ সাহ নহ'লে তালৈ ভিডিঅ' বনাবলৈ এটা ঘৰ আছিলে মই ঘৰটো এতিয়া আপোনালোকক বাৰু মই ঘৰটো দেখাই দিম কিন্তু বনোৱাখিনি দেখাব নোৱাৰিলোঁ আৰু এতিয়া বনাই মেলি হ'ল নহয় সেয়া মই এতিয়া থৈ দিছোঁ ইয়াত আনি পেলাই মই সেয়া দেখাম আৰু জুইত বনোৱা বস্তুটো সদায় টেষ্ট অলপ বেলেগ হয় ভালেই লাগে গতিকে কষ্টত বনাব পাৰিছোঁ যিহেতুকে ময়ো ভিডিঅ' কৰি ৰাখিব একচুৱেলি পাৰিব লাগিছিলে কিন্তু মই মানে গৰমত হাঁহিক লৈ পেলাই ভিতৰত আছিলোঁ যে মই সেইকাৰণে মানে নগ'লোৱেই এতিয়া পিছতহে ভাবিছোঁ যাব লাগিছিলে বুলি আৰু ঘৰটো বাৰু এতিয়া গৈ পেলাই মই আপোনালোকক দেখাম আৰু এতিয়া ব'লক কি বনাই থৈছে সেইখিনি চাওঁ তাৰপৰা এতিয়া আমাৰ খাবলৈ হ'ব তো আপোনালোকক এবাৰ দেখাই দিওঁ হাঁহিয়ে দেখিছেনে এনেকৈ ভিডিঅ' বনাব পৰা হ'ল আচলতে তাইও চাগে গম নাপায় ফোনটো কিবা এটা টিপি দিওঁতে ভিডিঅ' হৈ গ'ল কিন্তু পিছত মোৰ মৰম লাগি পেলাই মই ক্লিপটো ৰাখিও দিলোঁ আৰু আপোনালোককো দেখাই দিলোঁ আৰু এতিয়া ইণ্টাৰেষ্টিং কথা এটা হ'ল নহয় মই আপোনালোকক কৈছিলোঁ যে জুহালত যে ভাত বনাই আছিলে মোৰ যাবলৈ সাহেই নহ'ল গৰমৰ কাৰণে কিন্তু ফচুৱাই ক্লিপটো ৰাখি থৈছিলে পিছত গেলেৰীত চেক কৰোঁতে মই দেখা পালোঁ কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল তাই যোৱালে সিহঁতৰ বনাই হৈ গৈছিলে তো এতিয়া আমাৰ মায়ে বুদ্ধি দিছে যে চৰিয়াত যিখিনি মাংস কাঢ়ি হৈ গ'ল সেইখিনি আকৌ কেৰাহীত বাকি দিয়ক ভিডিঅ'ৰ কাৰণে
আপোনালোকে ভালকৈ শুনিব দেই। নালাগে নেকি আৰু আজিলৈকে যিমান ব্লগ মই বনালোঁ চবতকৈ এই ক্লিপটো এইখিনিয়ে মোৰ ইণ্টাৰেষ্টিং নেকি গোটেই ব্লগবিলাকৰ ভিতৰত। আপোনালোকৰ কথা মই নাজানো, মই নিজে কিন্তু হাঁহিত থাকিব পৰা নাই, কাৰণ মই যিহেতুকে বনোৱা নাছিলোঁ, ফচাই বনাইছিলোঁ। আৰু পিছত গেলেৰীত মোৰ এইখিনি দেখি পেলাই কেনেকুৱা লাগিব পাৰে আপোনালোকে এবাৰ ভাবকচোন, কেনেকুৱা নাটক ব্লগৰ কাৰণে। ব'লক কি কি বনাইছে দেখাই দিওঁ। এয়া হৈছে চিকেন, আৰু ৰ'ব ময়ো দেখা নাই নহয় ক'ত ক'ত কি কি আছে। আৰু এয়া হৈ গ'ল জিকা মটৰ আলু ভাজি, আৰু এয়া হৈ গ'ল দালি নৰসিংহ পাত দিছে দুটামান, আৰু এইখিনি গাখীৰ, আৰু এইফালে আছে মাছ ফ্ৰাই এয়া। আৰু এয়া আৰু এতিয়া আমি খাওঁগৈ ভাত, আৰু খাই পেলাই আকৌ ওলায়ো যাব লাগিব। তো ভিডিঅ'টো চাই থাকক, অলপমান ইণ্টাৰেষ্টিং হয় আজিৰ ব্লগটো। আৰু গুৱাহাটীৰ পৰা গৈ যিহেতুকে মই তেজপুৰত আছোঁ, অলপতো ফুৰিব লাগিবই ন। আৰু এই মানে একেবাৰে কুকুৰ মেকুৰী দেখি ক'ব নোৱাৰা হৈ গৈছে, এনেই ভাল পায়। তাতে সিহঁতৰ ঘৰত মানে কি কি নাই, মানে ষ্টাৰ্টিঙতে দেখিলে এটা ভাটৌ আছে, আৰু কুকুৰ এটা আছে, মেকুৰী আছে, একেবাৰে মানে ধেৰ। আৰু তাইতো পাৰিলে মানে মোৰ কাজিনজনী, তাইৰ নাম চানি, তাইতো পাৰিলে মানে শালিকা চালিকাও পুহি দিব মানে যদি পাৰে মানে। হেৰি নহয় এইকেইটা কিয় জানো। হাই মাইনা, হাই মাইনা, কান্ধত উঠি এতিয়া আমি যাবলৈ লৈছোঁ বিশাললৈ। কিন্তু ৰ'ব, এতিয়া যোৱাটো হয় নহয় তাৰো ঠিক নাই। মানে কি হৈছে, তাই মোক স্কুটিত উঠাব পাৰিব নাই সেইটোক লৈ চিন্তা। তাই মানে এনেকৈ ডাবল নিনিয়ে, অকলে যায়। আৰু তাতে মই তাইতকৈ অকণমান শকত, গতিকে পাৰিব নাই। প্ৰথম ট্ৰাই কৰি চালোঁ, তাৰপিছত আৰু ৰিস্ক লৈছোঁ, আৰু গৈছোঁ আৰু অকণমান ভয়ে ভয়ে দুইজনী। হাঁহিক থৈ আহিছোঁ ন, গতিকে আহি পাবহি লাগিব, সেইকাৰণে অলপমান হাতত সময়টোও কম। আৰু গৈ থাকোঁতে এয়া চাওক, এটা নহয় দুটা হাতী দেখিছোঁ, আৰু তাৰ মাজেৰে যে পাৰ হৈ গৈছোঁ, মোৰ যে মোবাইলটো হাতত ইমান ভয় লাগিছে। এয়া গৈ পাই গ'লোগৈ বিশাল। এতিয়া আমি কাপোৰ চাই আছোঁ। আচলতে হাঁহিৰ কাৰণে কিনিব গৈছোঁ, মানে কি হ'ল, আমি থকাৰ কোনো প্লেন নাছিলে। হঠাৎ যেতিয়া থকাটো হৈ গ'ল, এতিয়া তাইক কি পিন্ধিব, কাপোৰ নাই। তাৰপৰা বিশাললৈ গ'লোঁ, কিন্তু আমি গৈ পেলাই ভাবিছোঁ যে এতিয়াতো এয়া পিন্ধাবও নোৱাৰিম, কাৰণ তাইক ধুই পেলাইহে পিন্ধাওঁ। তো এনেই যোৱা হ'ল, আৰু উপায় নাই, ৰাতি ধুই দিলোঁ। তাৰপাছত এনেকৈ এডজাষ্ট কৰিলোঁ আৰু কিবাকিবিকৈ। তাৰপৰা এতিয়া এয়া তাই ঘৰ মচা ষ্টিক এডালো ল'লে। আৰু এনেকৈ মানে তাই অকলে অফিচ সদায়তো আহি থাকে, কিন্তু নিব নোৱাৰে মানে ষ্টিকডাল, ধৰিবলৈ মানুহ নাই যে। কিন্তু চবতকৈ ডাঙৰ কথা, আমি ষ্টিকডাল লৈ পেলাই এৰি থৈ গুচি আহিলোঁ। এয়া আমাৰ তেজপুৰখন, আৰু এইজনী হৈ গ'ল চানি। এতিয়া আমি যাবলৈ ৰৈ আছোঁ, মানে ৰাস্তাটো ক্ৰছ কৰি বিশালৰ পৰা ওলালোঁ। আৰু এইটো জামত আমি এতিয়া কেনেকৈ যাম তাকে চিন্তা কৰি ৰৈ আছোঁ, ভয় লাগিছে। তাৰি নতুন বিশালৰ পৰা আহি পোৱাৰ পাছত মোৰ যে যিটো অৱস্থা হ'ল, ভাগৰে জুগৰে, আৰু বহুত ভাগৰ লাগিলে, মানে ইমান বেছি গৰম ন এইকেইটা দিন। তাৰপাছত আহি পেলাই ৰেষ্ট ল'লোঁ, বহিলোঁ, একদম ঠাণ্ডা পানী খাইছোঁ। মোৰ চোৰ বেয়া লাগি গ'ল মানে বহুত সময়। তাৰপিছত এতিয়া ভাত চাত খায়ো আজৰি হ'লোঁ, গা ধুইছোঁ। তাৰপিছত এতিয়া অলপমান ভাল লাগিছে, আৰু শুবলৈ হ'লেই আচলতে। আৰু আমি ইয়াতে হাঁহি আৰু মই শুম অকলে। আচলতে হাঁহি মানে আমাৰ লগত চবেই শুবলৈ ভয় কৰিছে, হাঁহি আছে যে তাই গাত ভৰি উঠি যায় বুলি ভয় কৰিছে, গতিকে এখন বহুত ডাঙৰ বিচনাত তথাপি মানে হাঁহি আৰু মই অকলে শুম। আৰু এয়া তাই এতিয়া যোগাৰ কৰি আছে বস্তু। এয়া আমাৰ গোটেই কাপোৰ কোপা এনেকৈ মেলি থোৱা আছে। তোমাক উলিয়াই আছোঁ মই অৱস্থা। তাকে এতিয়া মই দেখাই আছোঁ, ইহঁতে তলত গোটেই ঢালাই কৰি দিছে। বলক চাওঁ দে। এয়া পিছৰ দিনা ৰাতিপুৱা তাই অফিচ যাবলৈ লৈছে চানি, আমাক আৰু নাপাব। এতিয়া আমি ওলাই যামেই অলপ দেৰিকৈ, আমাৰ দেৰিয়ে হৈছে, যাবই লাগে। আৰু সেয়া তাইক মৰম কৰি আছে। যাম বুলি ক'লে ধুনীয়াকৈ দিয়ে।
যাবলৈ ওলাই মেলি ৰৈ আছোঁ টমটম আহিব আমি যাম এয়া এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু ইয়াৰ পৰা গৈ পেলাই আকৌ এঠাইলৈ ফুৰিবলৈ আছে যিহেতুকে মই গুৱাহাটী যাবলৈ হ'লেই আৰু এয়া ঘৰ আহি পালোঁ তাৰপিছত এইজনী পিকি আপোনালোকে হয়তো আগৰ ভিডিঅ'ত যদি মোৰ চাইছে গম পাইছে মুন্নাৰ ৱাইফ হয় আৰু পিকি আৰু মই আৰু হাঁহি আমি তিনিওজনী গৈ আছোঁ হাঁহিৰ ফ্ৰেণ্ড এজনীৰ ঘৰলৈ লাষ্ট ব্লগত দেখিছিলে জাহ্নৱী তাই গৈছিলে আমাৰ ঘৰলৈ আৰু আজি আমি আহিছোঁ তাইৰ ঘৰলৈ এয়া আহি পালোঁ পোৱালীবিলাকৰ যে কাটি দিম গোটেই মানে হাঁহিও মানে কিবা অদ্ভুত দেখাতে দেখে মানে তাই নেদেখেই যে গুৱাহাটীত তেনেকৈ অকলে অকলে থকা এগাল মানুহ দেখিলে মানে কিবা তাই কিবা নিচিনা হৈ যায় মানে তাৰপিছত এয়া নাৰিকলী মন্দিৰৰ ভিডিঅ'টো যিমান পাৰিছোঁ ছুটি কৰিবলৈ চেষ্টা কৰিছোঁ পেকিং চেকিং কৰা মই একো ভিডিঅ' কৰিবলৈ নহ'লে তাৰপৰা আহি মানে পটাপট মই যোৱাৰহে পেকিংহে কৰিছোঁ আৰু আলহী খাই আহি পেলাই এয়া পিকি আৰু মুন্নাই আগবঢ়াবলৈ আহিছে আৰু এয়া হৈ গ'ল গাড়ীত মানে চিনাকি হোৱা এজন ল'ৰা হাঁহিক যে ইমানকৈ মাতি আছিলে হাঁহি গুচি গ'ল তাইৰ কাৰণে চিনাকি হোৱা নিচিনা হ'ল তাইক মাতি তাইক মানে যোনে মাতে তালৈকে গুচি যায় যে সেয়াই আৰু পাই গৈছোঁ শিক্ষা হাঁহিটো সেইফালে আমি এটা ধুনীয়া বস্তু খাই আহি আছোঁ দেখাই আছোঁ মায়ে লৈ আহিছিলে ঘৰৰ পৰা তাই ধেমালি কৰি আহিছে বৰ ভাল পাইছে আৰু চবৰ ওচৰলৈকে যায় যে ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে ইয়াতে শেষ কৰি দিওঁ আকৌ আহিম নতুন ভিডিঅ' লৈ বাই বাই